নমস্কাৰ দৰ্শকসকল, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে প্ৰদান কৰা এনে কেইটামান বক্তব্য এই ভিডিঅ'টোৰ কাৰণে মই লৈ আহিছোঁ, যিবোৰ বক্তব্য শুনাৰ পিছত হয়তো আপোনালোকে সুখী অনুভৱ কৰিব, সিকিউৰ ফিল কৰিব। শেহতীয়াভাৱে উচ্চ ন্যায়ালয়ে উচ্ছেদ সম্পৰ্কত এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে। সেই ৰায় সম্পৰ্কে কি বক্তব্য ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, প্ৰথমতে আমি সেয়াই শুনি লওঁ আহক। ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম, চৰকাৰ আহক নাহক বেলেগ কথা। দুই এজনে যদি বিশ্বাসো কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম, আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ চিলমোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক, প্লেণ্টেশ্যন কৰি দিয়ক, ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব। এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায় নাম। তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে। দ্বিতীয়তে, যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে, তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন, এইটো 2006 পৰা 11-14 ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট। যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে গোৱালপাৰাত, তেওঁৱে এতিয়া উকিল হৈছে। মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলো। দ্বিতীয়তে, মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে, 15 দিনৰ নটিচ দিব লাগে। আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড, আমি শুনিব লাগে। গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে। বৰঞ্চ চৰকাৰতকৈ তেওঁলোক আগুৱাই গ'ল, কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে, বিষয়ৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিল। দৰ্শকসকল, মুখ্যমন্ত্ৰীৰ কথাখিনি ভাঙনি কৰি কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। উচ্চ ন্যায়ালয়ে শেহতীয়াভাৱে এক ঐতিহাসিক ৰায় যোগে উচ্ছেদক সমৰ্থন কৰাই নহয়, ভৱিষ্যতে যাতে উচ্ছেদিতসকলে বা আন কোনো মানুহে সেই চৰকাৰী ভূমিসমূহ দখল কৰিব নোৱাৰে, তাৰ কাৰণে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰক নিৰ্দেশ জাৰি কৰিছে। ক'ব গ'লে ইয়ে চৰকাৰী ভূমিসমূহক ভৱিষ্যতলৈ অনন্তকাললৈ সুৰক্ষিত ৰাখিব বুলি ক'ব পাৰি। ইয়াৰ পিছত যিটো বক্তব্য আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ, সেইটো অতি ভয়ংকৰ। ইয়াৰ পূৰ্বে NRCৰ কাম যেতিয়া অসমত চলি আছিলে, তেতিয়াও বাহিৰৰ পৰা বিভিন্ন উকিল, বিভিন্ন মানুহ আহি ইয়াৰ মানুহবোৰক উচতাইছিলে আৰু কুবুদ্ধি দিছিলে, যাৰ ফলত NRCখন সফলভাৱে ৰূপায়ণ হোৱাত বিফল হৈছিলে। এতিয়াও এই উচ্ছেদ কাৰ্যক কেনেধৰণেৰে বাধাগ্ৰস্ত কৰিব পাৰি, সেই পৰ্যালোচনা কৰাৰ কাৰণে কিছুমান বাহিৰৰ পৰা আইনজ্ঞ বা তেনেধৰণৰ মানুহ, মৌলবাদী মানুহ আহি ইয়াত এক্টিভিটি চলাই আছে। সেইবিলাকৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে। আহক তেওঁ কি কৈছে এই ক্ষেত্ৰত শুনি লওঁ। এই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে। NRCৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছো। আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা ডাৰবানে, এডভোকেট, মুম্বাই হাইকোৰ্ট। কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে। NRCৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে। তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰখা নাছিলে, যেনেকে মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলো। এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছো, আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব। কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে, এৰেষ্ট হ'ব তেওঁলোক। কোনো মৌলবাদী ব্যক্তি, সি লাগিলে কেৰেলাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, দিল্লীৰ পৰা হওক, অসমত প্ৰশ্ৰয় দিয়া নহয়। এওঁলোক হৈছে মৌলবাদীৰ শক্তি, যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে। NRCৰ সময়ত আপোনালোকে বা আমি গম নাপালো, তেওঁলোকে, মই ইছলামউদ্দিন, মোৰ দেউতাৰ নাম ৰহিমউদ্দিন, হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিমউদ্দিন। এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল। আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল। আপোনালোকে নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ, পুতেক জীয়েকৰ মিলন হ'ল। এইবিলাক পুতেক জীয়েক নাছিলে,
যিহেতু নামটো একে, এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছে। সেই কথাবিলাক আমিও সহজ সৰল মানুহ এনেকুৱা যে কৰিবতো আমিও নাজানো। এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে। যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালো। আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছো। দৰ্শকসকল, দুদিন আগত কেব চালক সম্পৰ্কে কিছু কথা কৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে কেব চালকসকলৰ মাজতো 80% অচিনাকি মানুহ আছে আৰু সেইসকলক লৈ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰিছিলে। কিন্তু কিয় নাজানো এচাম চিনাকি মানুহেও সেই অচিনাকি মানুহবিলাকৰ লগ লৈ নিজে নিজে কিবা গাঁত পাতি লৈছে, নিজে নিজে বেয়া পাইছে আৰু প্ৰতিবাদ মুখৰ হৈ উঠিছে। সেই সম্পৰ্কেও দৃঢ় বক্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আহক শুনি লওঁ। প্ৰতিবাদ কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিওঁ। হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব। যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক, এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে। গতিকে যিটো মই সঁচা কথা কৈছো এইটো সঁচা কথাতে থাকিব। আৰু মই কাক কৈছো? অচিনাকি লোকৰ কাৰণে কৈছো। যদি চিনাকি লোকসকলে নিজে গাঁত পাতি লয় সেইটো মোৰ দুখ নহয়। মই কৈছো যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ, চিনাকিখিনিকতো মই কোৱা নাই। গতিকে অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে, কৰিব। 6 দিন কৰিব, 7 দিন কৰিব, 8 দিন কৰিব, 10 দিন কৰিব। কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ। দৰ্শকসকল, মই বিশেষ আৰু কথা কৈ নাথাকোঁ, মাত্ৰ এটা প্ৰশ্ন কৰিম আপোনালোকক। মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ এই বক্তব্যই আপোনালোকৰ অন্তৰত কেনেধৰণৰ প্ৰভাৱ পেলাইছে? মুখ্যমন্ত্ৰীগৰাকীক অসমৰ কাৰণে এগৰাকী উপযুক্ত মুখ্যমন্ত্ৰী বুলি আপোনালোকে ভাবেনে? নে তেওঁ বহু বিৰোধীয়ে কোৱাৰ দৰে অসমখনক ধ্বংসৰ মুখলৈ লৈ গৈ আছে? নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, সকলোৰে মংগল হওক এই কামনাৰে ধন্যবাদ।